হেল্ল' শুনছি না আহোঁতে লালমোহন 10টা লৈ আহিব তেহে খাই মস্ত ভাল পায় আৰু সোনকালে আহক মই ওলাইছো হ'ব দে দিয়ক দিয়ক আহক সোনকালে নাই মুঠেও দেখা দেখি নাই এইমাত্ৰ ক'লে আহি আছো বুলি কিন্তু এতিয়ালৈকে দেখা দেখি নাই তাৰ ইমান ফাঁকিবাজ মানে কি আৰু ফোন কৰোঁ ছাৰ ক'ত তুমি ছাৰ পামে দিয়ক মানে ছাৰ মুজপা গেলোঁ মুজপা যাতে চেণ্ডেল খুলি দিলোঁ এতিয়া সেই চেণ্ডেল মাৰিব পৰা নাই ছাৰ ক'ৰবাত ফাঁচি আছে সেইকাৰণে দেৰি হ'ল মানে ছাৰ যা আছোঁ দিয়ক ছাৰ পামে দিয়ক এইখিনি আহোঁতে ইমান টাইম কিমান কাম পেণ্ডিং হৈ আছে জানানে সোনকালে আহা যা আছোঁ দিয়ক ছাৰ পালোৱে 2 মিনিট ৰখক ছাৰ দিয়ক হ'ব দিয়ক কি কৰা যায় তিৰিক ফোন কৰি কথাখিনি কৈয়ে দাং নেকি পেয়াৰ পাছত যাব লাগিব মই আজি অফিচত একবাৰ দেখা দিবই লাগিব হেল্ল' এটা কথা আহিছে ৰ'বা মানে মোৰ তোমাক ক'বা বেয়াই লাগি আছে হেৰি হ'ল ছাৰকো অফিচত যাম বুলি ক'লোঁ না এতিয়া ছাৰেও ফোন কৰি আছে এটা কাম কৰোঁ নেকি পেহেৰে ঠেক মই বাছত যাম নেকি মই জানছিলোৱে না বুজি আপনি আমার বকুর মানুষ তাত কে যাব আপনার মানুষখিনিক মই কিমান গুরুত্ব দেও আজি 10 দিন আগতে এটা রাতে দেখরা মুরগি আনছি কালি পেইব খাতুর ফটো দিছি ইমান ধুবা মুরগিটো এটা হেগলা কোনি যাব এই বললি মাছটো কিমান ডাঙৰ এটা রাতে কি বুলি ভাবব আপনি কওকচোন দে কাইনবা নালাগে দে মোৰো চকুৰ পানী অলব এতিয়া যাই আছোঁ দে মই দে হ'ব দে চালা বিয়া কৰিলি এনাহানে পৰিস্থিতি হয় না ইমান দিনে শুনি আহিছিলোঁ আৰু আজি নিজে প্ৰমাণ পালোঁ এইবাৰ আৰু ছাৰে ফোন কৰিছি ছাৰ কি হ'ল তোমাৰ ইমান দেৰি লাগিছে ছাৰ পালোৱে মই পালোৱে অলপ ৰখক ছাৰ সোনকালে আহা পালোৱে নাই অফিচত যাব লাগিব চাকৰিৰ কথা আছে ইমান দিন ছুটি ল'ব লাগে অফিচত যাই ছাৰৰ ভৰি হাতে ধৰিম আজি কিবাকে ছুটি ল'বই লাগিব লাগে 1 বছৰ নুঘুমাকে ডিউটিয়ে কৰি থাকিম বোৱাৰী বলা যাওঁ মই ৰেডি এ ভাও ৰব দেউতা কি আহিব নেকি তেওঁৰ লগতে যাব দে মই কিয় যাম আৰু বেকাৰ নহয় আপনি যাবা লাগবো আপনাকো মাতছি না পেহিগতাই মোক বাৰে বাৰে কৈছে আপনাক নেৰ কথা হয় নেকি না ছাৰ আপুনি টেনশ্যন নল'ব মই যে এইটো কামটোৰ দায়িত্ব লৈছোঁ মই কামটো ভালকৈ কৰি দিম কাইলৈৰ ভিতৰত আপুনি ফাইলকেইটা পাই যাব গেৰাণ্টি আছে বিলিভ মি ছাৰ হয় ছাৰ মাত্ৰ ৰক্তিম ছাৰ দুটামান চাইন বাকী আছে হৈ যাব ছাৰ মে কাম ইন ছাৰ ঠিক আছে ছাৰ ঠিক আছে আহা বাকী আছা ভালে আছোঁ ছাৰ পৰিয়াল আছে ছাৰ ঠিক এটা কাম কৰা তোমাৰ টেবুললৈকে যোৱা তাত 12টামান ফাইল পৰি আছে সেইকেইটা সোনকালে ক্লিয়াৰ কৰা কাইলৈ ভিতৰত পঠাব লাগিব ছাৰ এটা কথা আছিল কি ছাৰ মই কোনখন মুখেদি কম তাকে ভাবি আছোঁ ছাৰ মানে লাষ্ট আজি একবাৰ ছুটি দিয়ক প্লিজ ছাৰ আপোনাৰ মই ভৰিত দিছোঁ ছাৰ প্লিজ আজি একবাৰ ছুটি দিয়ক আৰু ছুটি বিচাৰি আহিছা ইয়ালৈকে কিমান কাম পেণ্ডিং হৈছে জানো নাই নহয় ছাৰ মানে ন নেভাৰ মানে ছাৰ আমাৰ এওঁ পেয়াৰ খানা খাব মাতিছে যদি মই নাজানো কেনেকুৱা কথা হ'ব ছাৰ কওকচোন আপুনি ছাৰ প্লিজ হাত জোৰ কৰিছোঁ ছাৰ আজি ছুটি দিয়ক ছাৰ মোৰ লগত আপোনাক কিলো টেঙা আনিছোঁ দেৰিকৈ আনিছোঁ ছাৰ হ'ব নেভাৰ কেতিয়াও ছুটি নোপোৱা তুমি ছাৰ সেনেকা নকৰিব ছাৰ নতুন মই দৰা নতুন জঙাক মই যদি সেই খানাটোত নাযাওঁ মোক বৈদ্য বেয়া পাব তুমিয়ে ভাবিছোৱাচোন কিমান দিন ছুটি দিছোঁ তোমাক তোমাৰ কাৰণে মই ওপৰৰ পৰা গালিও দিব লগা আছে ছাৰ আজি লাষ্ট আজিৰ পৰা ছুটি নিবিচাৰোঁ ছাৰ প্লিজ আজি ৰিকুৱেষ্ট কৰিছোঁ ছাৰ মানুহ এটা বোলে ধুমা লোকেল মুৰ্গী আনিছে আৰু মই যাম বুলি জঙাক যাম বুলি
এটা বল্লি মাছ আনছি বল্লি তুই কিমান নাখাব খালৰ পৰা উঠি আহিছি যি জঙাকে খাব কিন্তু মই যদি আজি সেই খানাটোত নাযাওঁ সেই মুৰ্গীটোৰ অভিশাপ মোৰ গাত লাগিব আগবাতি আপোনাৰ কাৰণেও আনিম মাংস মই তুমি এটা কাম কৰিবা জ্বালাটো অলপ কম কৰিবা তোমাৰ যাওঁ নেকি মাংস জ্বালা তুমি কমকে খাওঁ হেৰি কৰা তুমি আজি ছুটি পাই গলা কিন্তু তুমি এই বেগটো ইয়াতে জমা দি থৈ যাব লাগিব কাৰণ তোমাৰ বিশ্বাস নাই কালি তুমি নাহিবও পাৰা আহিম ছাৰ কালি আহিম ছাৰ আহিবা লাগে বেগটো ইয়াতে ৰাখক বিশ্বাস ৰাখক আজি খানাটো খাবা দিয়ক কিবাকে কালি আহিম মই ঢেকীয়া আছে ছাৰ আছে ন উলিয়াই ল'ব আপুনি আছে ছাৰ মই আহোঁ দেৰি নকৰোঁ তিৰিঅলে ৰখি আছে ছাৰ যোৱা তোমাৰ কাৰণে মোৰ কোনোবা দিনা চাকৰি যাব ছাৰ আহোঁ দিয়ক যোৱা বোৱাৰী অ বোৱাৰী হৈছে না তোমাৰ দেউতা মই তোক ইত্যা পাই ৰেডি হৈছো কিন্তু এৱে দেখোন আহিব নাই এই ফোন এটা কৰিছোচোন তাক কৰো ৰ'ব দেউতা ৰেডি হৈছে না দেখোন কোন কিতাপে ওলাই ৰখি আছো ইমান দেৰি তোৰ এই নহয় ছাৰক মাত দিলোঁ অফিচত যাই পেলাই বোৱাৰী আহিছি আহি তাই ফোন কৰিছে হেল্ল' মই বাহিৰত ৰখি আছো আহা বাটতে হেৰি কি বুলি কয় দুটা মই চলাম লাইচেঞ্চো নাই চলাও নাই চলাবা নেদা হা অফিচত নিবা নেদা গাড়ীখন কিন্তু এলা ধলি চলাবা দে তুমি মই মাজত না তুমি মাজত বহা তুমি মাজত বহা নহ'লে মই পৰি যামে বাবা পিছৰ পৰা এই উল্টা পাল্টা হ'ব দে হেৰি কৰচোন দুটা তই চলচোন তই চলচোন তই চলচোন বোৱাৰী মাজত বহিব হ'ব দেচোন তই চল তুমি মাজত পিছফালে বহা তুমি কেই মিনিট আওকে বাবা ওলে বৰবা চাবা মই ভালকে ধৰা মোৰ তাত নিজৰ মৰদাত দৰে ধৰা মোৰো যাবৰ ইচ্ছা আছিল যাবা পালি হয় তই কিন্তু গাড়ীত জাগা নাই না পাছত যাবি দে তই কিয় ৰখালি দুটা একো নেনা নাকি লালমোহন বাঢ়িছো দেখোন লালমোহন মানে তাতে ভাল লালমোহন নাপে হয় নেকি এই সেইখন দোকানৰ পৰা লৈ যা নাম 3টামান আনলে হ'ব ন 3টামান আনলি হ'ব হা তিনো খাম নাকি তাতে 13টা কৰি লৈ আহিবি পেয়া মইনা তুমি আহি আছা নেকি আমি যাই পামি আর আজি আহিবা নালাগে যা তাৰ পৰা তহঁতে ফিৰি যা কিয়া অন্য একদিন আহি যা আজি আমাৰ এটা বিমংগল হ'ল যা হাও কি হলা বেয়া আমাৰ এই ভাগিৰ ল'ৰা এটা তাৰমানে অকস্মাত মাৰা গেল আৰু মই তাৰমানে জাহন কৰিব যাবা ওলাই আহিছো তাৰমানে তহঁতে হ'ব যা অন্য একদিন আজি হ'ল দাতে উপায় নাই দা আমি তো ঘৰতে যাও দা দে মা হ'ব দে তই জয়কো কথাটো তই বুজি কবি হ'ব দে বাছা কি কৰিবি আৰু উপায়তো নাই দাতে বেয়া হ'ব দা শুনছি না মিঠাই আনবা নাংগে মিঠাইৰ পইচা বাচলিও সেই মুৰ্গীটোক লাগি মোৰ বৰকে মনত পৰি আছে মস্ত ধুমা মুৰ্গী আছিল বোলে আৰু সেই বল্লি মাছটো এনেকুৱা অনুভৱ হৈছে মোক যেন বাৰে বাৰে ৰিঙাই মাতি আছে বল্লি মাছটো চালা খানা খাম বুলি অফিচৰ পৰা ঘূৰি নাই খানাও নহ'ল অফিচো নহ'ল আছে না নহয় আজ যদি কোনোবা খানা খাবাও মাতে ৰবিবাৰলৈ মাতবা দিম নহ'লে বহুত দিগদাৰ গম পাই না সেইটো মোৰো এতিয়া চাকৰি কৰা মানুহ উপায়তো নাই
ঘৰত আহিবও মন চাই থাকে বাৰে বাৰে তুমি আছা কাৰণে মোৰ দৃষ্টি সদায় ঘৰতে থাকে বাধা লাগছে কি কৰা যায় নতুন কইনা ডাঙৰকে পাতি দিলে সন্মান যাব মনে মনে পাতি দিওঁ গম নাপাকে Sorry. Sorry. ইমান বেয়া কন মোৰ ভুল হৈ গ'ল সৰি মোক মাফ কৰি দিয়া মই ইমানো বেয়া মানুহ নহয় গম পোৱা ইমান বেয়া মানুহ মই নহয় অকস্মাত গুচি গ'ল মই মই বেয়া পোৱা নাই নহয় মই ধৰি ৰাখবা নললো বস্তুটো দিনত কি খাইছিলো নিজে গম পাইছ দেখোন খানা খাবা যে আধাৰ পাই নহ'লে সেই মুৰ্গীটোকে দোষ দিবা পাৰি নহয় বেয়া নাপাবা নাপাওঁ দক মানে মই উহাটো বন্ধ হৈ গৈছে মোৰ উহা বন্ধ হৈছে চুব পাৰিম না নালাগে কি পাচ্ছি আপনি যতে ততে জিতি কাম কে কৰা তই কে কৰা নতুন কইনাৰ আগত কিবা খং উঠব হাৰা ভাঙি যাব তোৰ ভাঙি যাব বাবা কি হৈছে বোৱাৰীক বেয়া ব্যৱহাৰ কিয় কৰছা বৈৰেৰে কৰণে যে দুটা মই নিজকে নিজে এটেক কৰি আছো কালি পোৱালিটো আৰু যাবাৰে হ'ল তোমাৰ মুখখন আৰু দেখা নাপাম কেইদিনমান দুখে লাগি গম পোৱা এটা কথা ভাবিছো মই কালি অফিচত গেলি তোমাকো লৈ যাম মই লগত কিয়া আমি দুয়ে তাতে থাকিম কি কথা কয়ে কথা নহয় মই সঁচাকে কৈছো তোমাক এৰি দিয়ে তুমি চলবা নোৱাৰো তুমি মোৰ কাষত থাকিলে মোৰ ভাল লাগে সেইকাৰণে আমি দুয়ে তাতে থাকিম আৰু ৰবিবাৰলৈতো ঘৰত আহিমে না নহয় মই নতুনকে বিয়া হৈছো পটকিনে যদি মই এখন ঘৰ এৰি আপোনাৰ লগত তাতে থাকবা যাওঁ তেতিয়া দেখোন মোক মানুহে কি বুলি ক'ব গাঁৱৰ মানুহনো কি নকে ভাল হলেও বেয়া পায় বেয়া হলেও ভাল পায় এতিয়া আমাৰ জীৱন আমাৰ লাইফ আমাৰ হিষ্টৰী আমাৰ মতে চলবা লাগব আমি বুজি পাইছ কালি পুৱা ওলবা আমি দুয়ে বঢ়িয়াকে নলবাৰীত ৰুম চুম লৈ থাকিম আৰু মই অফিচ কৰিব যাম আমি যদি এনেকে গুচি যাওঁ মইনা আৰু দেউতাই কেনেকে থাকব কওকচোন আৰে মইনাৰ চাহাৰাত দেউতা ৰাখব দেউতাৰ চাহাৰাত মইনা ৰাখব আৰু ৰবিবাৰলৈতো আমি ঘৰত আহিমে না দিয়কচোন দেখা যাক কিন্তু মোৰ যাবাৰ একদম ইচ্ছা নাই ইচ্ছা নহ'লে হ'ব নেকি যাবা লাগব মোৰ কথাখিনি বুজিব লাগব মই ডিউটিৰ পৰা ভাত চাত বনাব পাৰো নেকি তুমি থাকিলে সহায় হ'ব যি কৰে কৰক মই ভাত বাৰো ভাত খাবা বহাতে দেউতাৰ লগত কথাখিনি ভালকে মই আলোচনা কৰিব লাগিব এক নিবেই লাগিব মই এতিয়া নিয়া হ'বনে নাই সেইটো জানিবলৈ অপেক্ষা কৰক 5 নম্বৰ খণ্ডলৈ